শিৱসাগৰৰ বেতবাৰী মৌজাৰ লাচিত পঞ্চায়ত এলেকাত প্ৰশাসনত পৰিণত হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা। মই বৰ্তমান দেখুৱাইছোঁ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনিৰ অধীনত নিমাইজানৰ পৰা হাৰিপৰালৈ সংযোগী এটা পথ পুনৰ পকীকৰণ কৰা হৈছিলে প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ, আৰু এই পথটো পকীকৰণৰ তথা পুনৰ মেৰামতিৰ মাত্ৰ 6 মাহৰ ভিতৰতে বৰ্তমান বৃহৎ ফাট মেলিছে। মই দেখুৱাইছোঁ এইটো প্ৰায় 1,42,00,000 টকা ব্যয় কৰি এই পথটো 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ পুনৰ পকীকৰণ কৰা হৈছিলে। কিন্তু সংশ্লিষ্ট ঠিকাদাৰ মেছাৰ্ছ লোহিত চন্দ্ৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে আচলতে অতি বিসংগতিপূৰ্ণভাৱে পথটো নিৰ্মাণ কৰিলে। ইয়াত যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিছিলে সেইবিলাকো নিম্নমানৰ আছিলে, যাৰ বাবে বৰ্তমান ইয়াত নিৰ্মাণৰ মাত্ৰ কেইটামান মাহৰ ভিতৰতে এনেধৰণে সম্পূৰ্ণ পথটোৱে 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ গোটেই পথটোতে বৰ্তমান বৃহৎ ফাট মেলিছে। যদিও এই পথটো ব্যস্ততাপূৰ্ণ পথ, কিন্তু এই পথেদি গধুৰ যান বাহন অহা যোৱা নকৰে, অথচ এই পথটো বৰ্তমান ফাট মেলিছে, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। 6 মাহৰ ভিতৰত ইয়াত কি দেখিছে? চাওক, এই যিটো পথ যোৱা কেইদিনমান আগতে নিৰ্মাণ কৰি থকা হৈছিল, আমি দেখি আছিলোঁ। কিন্তু তাৰ পাছতে যেতিয়া নিৰ্মাণ কৰিলে, তাৰ পাছতে কিন্তু এই যিবোৰ ইমান ধুনীয়াকৈ পথটো নিৰ্মাণ কৰি থকা হৈছিল, কেইদিনমানৰ পিছতে যিহেতু ফাট মেলিছে, আমি দেখিবলৈ পাইছোঁ ইয়াতে ফাট মেলিছে বহুত। এডোখৰতে নহয়, আগলৈও ফাট মেলিছে। যদি এডোখৰ জেগাত হ'লহেঁতেন তেতিয়া আমি ভাবিলোহেঁতেন যে কিবা এটা হেৰি হৈছে, কিন্তু গোটেই ৰাস্তাটো বিভিন্ন ঠাইত আচলতে জেগাই ফাট মেলিছে। কিয় আচলতে কেনেধৰণে এইটো হৈছে তেওঁলোকে গম পাব। আৰু যিগৰাকী আচলতে ঠিকাদাৰ এই কামটো কৰিছে, ঠিকাদাৰে আচলতে কামটো কৰোঁতে অলপ খেলি মেলি কৰিছে বুলি আমি হয়তো এতিয়া অনুভৱ কৰিছোঁ। এই যিগৰাকী ঠিকাদাৰ আছে, এই ঠিকাদাৰগৰাকীৰ ওপৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব, আৰু এই ৰাস্তাটো আচলতে যেনেধৰণে আচলতে ফাট মেলিছে, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইটো যিহেতু ৰাস্তাটো ইমান দীঘলো নহয়, আৰু ইয়াত আচলতে গধুৰ যান বাহনো চলাচল নকৰে। ইয়াত আচলতে ইয়াৰ যিসমূহ গাঁৱৰ স্থানীয় ৰাইজ আছে তেওঁলোকে অহা যোৱা কৰি থাকে। তাৰ পাছতো ইমান ধুনীয়া ৰাস্তা এটা কেনেধৰণে এনেকৈ ফাট মেলিব পাৰে, ইয়াৰ ওপৰত আমাৰ সন্দেহ পৰিছে। আমি বিভাগীয় কৰ্তৃপক্ষক আচলতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। সেই সময়ত যিসকল অভিযন্তা দায়িত্বত আছিলে, চোৱা চিতা সঠিককৈ নিৰীক্ষণ নকৰিলে নেকি? যেতিয়া তেনেকেতো আমিতো এই ৰাস্তাটো কেইদিনমান কাম কৰে, কেইদিনমান পৰি থাকে, কেইদিনমান কাম কৰে, কেইদিনমান পৰি থাকে, আমি তেনেকেই দেখিছিলোঁ। বহুত দিনৰ মূৰত আচলতে ঠিকাদাৰ আহে, আকৌ যোনজন ঠিকাদাৰ আছে তেওঁলোকেও আচলতে কামবিলাক খুব খেলি মেলিকৈ কৰিছিলে। বিভাগীয় কৰ্তৃপক্ষই ইমান ইয়াত চকু নিদিয়াৰ বাবে আচলতে এনেধৰণৰ গাফিলতিৰ সৃষ্টি হৈছে। বাইদেউ, আপোনাৰ ঘৰ ক'ত? ইয়াতে। কি দেখিছে পথটোত বৰ্তমান? পথটো এইবোৰ আৰু ফাটিছে, আৰু ৰাস্তা দুদিনতে যদি ফাটি যায়, এইটো ৰাস্তা আকৌ ঘূৰাই দিব জানো? এইটো ঠিকাদাৰৰ ওপৰতহে কথা। তেওঁলোকে কেনেকৈ কি কৰি ৰাস্তা বনাইছিলে, দুদিনতে যদি মেলি যায় ফাটি যায়, কাইলৈ পৰহিলে শিলগুৰিয়ে ওলাব। ইয়াতে গোটেইটো ফাটিছে, চব ফাটিছে, একদম জেগা ফাটি গৈ আছে। আপোনালোকে কি দাবী জনাব? ৰাস্তা ভাল কৰি দিব তেওঁলোকে, ভাল কৰি দিব, যেনেকৈ কৰিছে তেনেকৈ ভাল কৰি দিব ঠিকাদাৰে। হয়, পুনৰ ৰাস্তাটো যাতে মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি দিলে, তাৰ বাবে এই মুহূৰ্তত দাবী জনাইছে। কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে, ইয়াত আচলতে 6 মাহৰ ভিতৰতে এটা পকী ৰাস্তা কেনেকৈ বৃহৎ পকী ৰাস্তাত ফাট মেলিব কিয়, সেই প্ৰশ্ন উত্থাপন হৈছে। হয়, ইয়াত যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিছিলে, বালি চিমেণ্ট সঠিকভাৱে হয়তো ভাল উচ্চ মানসম্পন্ন ইয়াত সামগ্ৰী ব্যৱহাৰ কৰা নাছিলে। তদুপৰি ইয়াত বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিলে, ধনৰ আচলতে সৰলকি কৰিবৰ বাবে, যাৰ বাবে এনেধৰণৰ এটা পৰ্যায়লৈ গুচি গৈছে। এই নিমাইজান আৰু হাৰিপৰা আলি সংযোগী 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো অনাগত সময়ত লক্ষণীয় হ'ব। গড়কাপ্তানি তথা লোক নিৰ্মাণ বিভাগে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।